মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণী অৰ্থাৎ SSLCৰ অসমীয়াৰ অধ্যায় নম্বৰ 9ৰ ইণ্টাৰনেটৰ তিতা-মিতা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। ভাৱ বিষয়ত 1 নম্বৰ কুৱেশ্যনত দিয়া আছে কি চমুকৈ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? ইয়াৰ উত্তৰ হ'ব নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। কিয় উপহাৰ দিছিল? কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হওঁতে প্ৰথম হৈছিল। সেইকাৰণেই আৰু যাতে জ্ঞানৰ পৰিধি বৃদ্ধি হয় তাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে ইণ্টাৰনেট কি? ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইণ্টাৰেকশ্যনছ অফ নেটৱৰ্ক এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াকে চমুকৈ নেট বুলিও কোৱা হয়। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? ইয়াৰ উত্তৰ হ'ব কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰ হ'ব পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনেই ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 9 নম্বৰ কুৱেশ্যন ভাইৰাছ কি? ইয়াৰ উত্তৰ হ'ব ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰৰ প্ৰগ্ৰাম। ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভাইৰাছ ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰচাইজ। ভাইৰাছ হৈছে কম্পিউটাৰৰ এটা ধ্বংসাত্মক অভিপ্ৰায় প্ৰস্তুত কৰা কম্পিউটাৰৰ প্ৰগ্ৰাম। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিয়া আছে WWW বা ৱেব কি? ইয়াৰ উত্তৰ হ'ব পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰৰ মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ৱেব মানে ভাণ্ডাৰ। লাখ লাখ কম্পিউটাৰৰ মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ WWWৰ সম্পূৰ্ণ ৰূপ হ'ল ৱৰ্ল্ড ৱাইড ৱেব। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে পৰীক্ষাত আহি থাকে। তোমালোকৰ এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। WWWৰ ফুল ফৰ্ম কি? ৱৰ্ল্ড ৱাইড ৱেব। WWWত তথ্যবোৰ পাঠ গ্ৰাফিক্স ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজেই ৱেবৰ পৰা আহৰণ কৰিব পাৰি। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? ইয়াৰ উত্তৰ হ'ব কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? ইয়াৰ উত্তৰ ইণ্টাৰনেটে কুঁৱলীৰ মন মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদ্গ্ৰীৱ হৈ পৰিল।
কুঁৱলীয়ে নীতি শিক্ষা থকা পুৰণি চিনেমা গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলা তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্ল কৰি ৰাখে। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, ভাইৰাছে কম্পিউটাৰৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে? ইয়াৰ উত্তৰত হ'ব ভাইৰাছ। ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চ আণ্ডাৰ চেছ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰ বিজুতি ঘটাব পাৰে। আকৌ মূল ব্যৱহাৰকাৰীজনেই অজ্ঞতে বা অনুমতি নোলোৱাকৈ। ভাইৰাছ হ'ল এনে এটা কি য'ত তোমালোকৰ দৰকাৰৰ ফাইল চাইল অৰ্থাৎ প্ৰগ্ৰামবিলাক থাকে, তাত বিজুতি ঘটাব পাৰে তোমালোকৰ অনুমতি নোলোৱাকৈ। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা চাৱানা বাইদেউ। ইয়াত ইণ্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা বুলি আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহ মানৱ সভ্যতাই উন্নতিৰ জখলাত জড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰিব। ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতি শিক্ষা পাব পৰা, চিনেমা, চিৰযুগমীয়া গান, খেলা ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা বাতৰি, খা খবৰ আদি ল'ব পাৰি। ইণ্টাৰনেটৰ এইবোৰ সুবিধাক মিঠা সুবিধা বোলা হয়। আনহাতে ইণ্টাৰনেটৰ বহু অসুবিধাও আছে। ইণ্টাৰনেটৰ নতুন প্ৰজন্মক কিতাপ জগতখনৰ পৰা, খেলা ধূলা জগতখনৰ পৰা, সাহিত্য সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে। তদুপৰি ইণ্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যা সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলে। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামাকৰণ সতৰ্কতা বিচাৰ কৰা। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামাকৰণ সাৰ্থকতা বিচাৰ কৰা। ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেটৰ বিষয়ে ছাত্ৰ ছাত্ৰীক সাধাৰণভাৱে ধাৰণা এটি দিবলৈ গৈ লেখিকা ডক্টৰ প্ৰণীয় ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেটৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিবলৈ গৈ লেখিকা ডক্টৰ প্ৰণী দত্তই এই গল্পটিৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা ৰাখিব বুলি ধাৰণা কৰিছে। পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দিশ আছে। লেখিকা ডক্টৰ প্ৰণী দত্তই নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকেই এই মাধ্যমৰ সুবিধা অসুবিধা দুয়ো দিশত তেওঁ জ্ঞাত। ইণ্টাৰনেটৰ বহুল প্ৰচাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোঁতেই বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহু লোকে বিশেষকৈ ছাত্ৰ সমাজ বিভিন্ন ক্ষতিৰ মুখামুখি হৈছে। এটা মুদ্ৰাৰ পিঠিৰ দৰেই এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌগোলিক বস্তুৰ ভাল আৰু বেয়া দুটা দিশ আছে। সূৰ্য সৰ্বশক্তিৰ আধাৰ।
সূৰ্যৰ তাপ আৰু পোহৰ নথকা হ'লেই এই ধাৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেঁতেন। আকৌ ইয়াৰ বিপৰীতেই সূৰ্যৰ উত্তপ্ত তাপত জহকালি আমি বটলৈ ওলাব নোৱাৰোঁ। ঠায়ে ঠায়ে মানুহৰ তথা জীৱ জন্তুৰ লগত গছ লতিকাও মৃত্যুমুখত পৰে। এনেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতেই তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহেই মানৱ সভ্যতাই উন্নতিৰ জখলাত আগবাঢ়ি গৈ উন্নতিৰ সপোন ৰচিব পাৰিব। অৱশ্য এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব। তেতিয়া সেই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হ'ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তেই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষা আৰু পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতেই খেলা-ধূলা উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইণ্টাৰনেটৰ জৰিয়তেই ল'ব পাৰি বুলি লেখিকাগৰাকীয়ে উল্লেখ কৰিছে। ইণ্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বুলি কোৱা হৈছে। আনহাতে ইণ্টাৰনেটৰ কিছুমান অসুবিধাও আছে। ইণ্টাৰনেটত এতিয়া নতুন প্ৰজন্মক কিতাপ জগতৰ পৰা, খেলা-ধূলাৰ জগতখনৰ পৰা, সাহিত্য সংস্কৃতি আদিৰ পৰা আঁতৰাই আনিছে। ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজক ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা সুবিধা বুলি কোৱা হয়। সেইবাবেই এই গল্পটোৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা নামেৰে সাৰ্থক কৰা হৈছে। ৮ নম্বৰ কুৱেশ্যনত দিয়া আছে, ইণ্টাৰনেটৰ অত্যাধুনিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত এনেই প্ৰভাৱ পেলাব পাৰে, পাঠটোত আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেটৰ অত্যাধুনিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইণ্টাৰনেটৰ অত্যাধুনিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ, খেলা-ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কামৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালিৰ ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেটৰ গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনো ধৰণৰ অনুষ্ঠান উৎসৱৰ আজিকালিৰ ল'ৰা-ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। ইণ্টাৰনেটৰ অত্যাধুনিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। ইণ্টাৰনেট ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইণ্টাৰনেটৰ সংলগ্ন মোবাইল চাই যাওঁতে বহুতো পথ দুৰ্ঘটনা হৈছে। বহু সময়ত ইণ্টাৰনেটৰ প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে। তাৰপিছত ৯ নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। চিনাকি অচিনাকি অলিক সপোন নাকে মুখে পৰীক্ষা নিৰীক্ষা। ইয়াৰ উত্তৰ হ'ব চিনাকি অচিনাকি। ইণ্টাৰনেটৰ জৰিয়তে চিনাকি অচিনাকি বহুতো লোকক লগ পোৱা যায়। তাৰপিছত অলিক সপোন, ভালদৰে পঢ়া-শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলিক সপোনৰ লেখীয়া। তাৰপিছত নাকে মুখে, বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে মুখে এমুঠি গুজি যাবলগীয়া হয়। পৰীক্ষা নিৰীক্ষা, ইণ্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। ১০ নম্বৰত দিছে অৰ্থ লিখা। ইয়াৰ উত্তৰ হ'ব ক্ষতি। ইয়াৰ অৰ্থ হ'ব কি? নাশ, ধ্বংস, হানি, অনিষ্ট। তাৰপিছত বিজুতি, যান্ত্ৰিক আদিত ওলোৱা বেমাৰ। গুণাগথা মানে চিন্তা চৰ্চা, উদাস মানে অনুৰাগহীন।
তাৰপিছত পঞ্জীভূত এইটো সঞ্চিত। তাৰপিছত তোমালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট এডিশনাল কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্টাৰনেটৰ তিতামিঠা পাত্ৰৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেটৰ তিতামিঠা পাত্ৰৰ ৰচক হ'ল প্ৰণয় দত্ত। তাৰপিছত 2 নম্বৰত দিয়া আছে ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মহাজাগতনিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ এই বিষয়ত PhD ডিগ্ৰী লাভ কৰিছিল। 3 নম্বৰ প্ৰশ্ন দিয়া আছে ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেটক চমুকৈ নেট বুলি কোৱা হয়। 4 নম্বৰত দি আছে ভাইৰাছৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰ হ'ব ভাইৰাছৰ সম্পূৰ্ণ নামটো হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চ আণ্ডাৰ চেজ। তাৰপিছত কুঁৱলীৰ বান্ধৱী শ্বেৰনে কলৈ পঢ়িবলৈ গৈছিল? ইয়াৰ উত্তৰ হ'ব কুঁৱলীৰ বান্ধৱী শ্বেৰনেই মস্কোলৈ পঢ়িবলৈ গৈছিল। 6 নম্বৰ প্ৰশ্ন দিয়া আছে কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল? ইয়াৰ উত্তৰ হ'ব কুঁৱলী ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল। 7 নম্বৰ প্ৰশ্ন দিয়া আছে কিহৰ সমষ্টিয়েই ইণ্টাৰনেটৰ হৈছে? ইয়াৰ উত্তৰ হ'ব হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্ক সমষ্টিয়েই হৈছে ইণ্টাৰনেট। 8 নম্বৰ প্ৰশ্ন দিয়া আছে ইণ্টাৰনেটৰ পৰা উৰা বাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাইছিল? বিদ্যালয়ৰ ময়ূৰী বাইদেউ। বিদ্যালয়ৰ ময়ূৰী বাইদেৱে। 9 নম্বৰ প্ৰশ্ন দিয়া আছে চাবানা বাইদেউৰ পৰা উপদেশ পাই কুঁৱলীয়ে কলৈ ইমেইল কৰিছিল? ইয়াৰ উত্তৰ হ'ব তাইৰ বান্ধৱী বা তাইৰ বন্ধু বান্ধৱীসকললৈ ইমেইল কৰিছিল।